অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন চাৰিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে অধিৱেশনখনি। আমন্ত্ৰণ জনোৱা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতীয় সংগঠন, সাহিত্য সংস্কৃতিৰ লগত জড়িত বিশিষ্ট ব্যক্তিক। 31 জানুৱাৰী, 1, 2 আৰু 3 ফেব্ৰুৱাৰীত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ 2025-2027 কাৰ্যবৰ্ষৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন। 31 জানুৱাৰী শনিবাৰে পুৱা মেডাম মেফিৰ কাৰ্যসূচীৰে আৰম্ভ হয় অনুষ্ঠান। ইয়াৰ পাছতেই মূল তোৰণ, মঞ্চ, অস্থায়ী কাৰ্যালয় আৰু বিভিন্ন সমন্বয় ক্ষেত্ৰৰ শুভ উদ্বোধন কৰা হয়। বিয়লি 3 বজাৰ পৰা অসম সাহিত্য সভাৰ 2025-27 কাৰ্যবৰ্ষৰ কাৰ্যনিৰ্বাহক অধিৱেশন আৰম্ভ হয়। উল্লেখযোগ্য যে দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত 1000 শিল্পীয়ে পৰিৱেশন কৰিব চিৰ চেনেহী মোৰ ভাষা জননী। দিনৰ ভাগত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সাংস্কৃতিক শোভাযাত্ৰাত অংশ ল'ব। অধিৱেশনস্থলীত কেইবাটাও পাব্লিকেশ্যনৰ কিতাপৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰিব পাৰিব ক্ৰেতাই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।